ভাৱ এটা মই দিব বিচাৰিছোঁ এই বাক্যৰ আধাৰেৰে যে ঈশ্বৰ এজনা সৃষ্টিকৰ্তা হয়, তাক আমি সকলোৱে জানো। আৰু সেইজন সৃষ্টিকৰ্তা ঈশ্বৰ গোটেই ব্ৰহ্মাণ্ডত থকা যিমান বস্তু, জীৱ জন্তুকে ধৰি যিমান আমি দেখোঁ বা আমি দেখি নাপাওঁ, সকলোবিলাক ঈশ্বৰৰ দ্বাৰাই সৃষ্টি হৈছে, এবাৰেই সৃষ্টি কৰিছে। ঈশ্বৰে সৃষ্টি কৰি কৰি গৈ যোৱা নাই, আৰু ঈশ্বৰে বাৰে বাৰেও সৃষ্টি কৰা নাই, কিন্তু ঈশ্বৰে 6 দিনৰ ভিতৰত 24 ঘণ্টা কৰি 6 দিনৰ ভিতৰত গোটেই যিমানখিনি আমি দেখিছোঁ ঈশ্বৰৰ সৃষ্টি হয় আৰু ঈশ্বৰে সৃষ্টি কৰা হয়। কিন্তু আমি বাইবেলত অধ্যয়ন কৰিলে হিষ্ট্ৰীত এই সৃষ্টিক এটা নতুনত্ব দিয়া, মানে নতুন কৰা আমি কেইবাবাৰ দেখি পাইছোঁ। সৃষ্টি কৰিলে, কৰাৰ পাছত ভাঙিলেও আৰু তাক নতুন গঢ় দিয়া আমি দেখিবলৈ পাইছোঁ। ঈশ্বৰে জাতি সৃষ্টি কৰিলে, অৰ্থাৎ মানৱ জাতি। এই মানৱ জাতিক সৃষ্টি কৰিলে আদমৰ পৰা আৰম্ভ কৰি আহি এটা সময় পালে এই জাতিটোকে মানে নতুন এটা গঢ় দিলে, নতুন এটা ৰূপ দিলে। আৰু তেনেকুৱা বিভিন্ন বিষয়ত আমি ঈশ্বৰে নতুন ৰূপ দিয়া আমি দেখি পাওঁ। আৰু একজেক্টলি আমাৰ আত্মিক জীৱনতো তেনেকুৱা ঈশ্বৰে নতুন ৰূপ দিয়া আমি দেখি পাইছোঁ। আৰু যিসকলে নতুন ৰূপ পোৱা ব্যক্তি নহয়, তেওঁবিলাকে হয়তো এতিয়াও ঈশ্বৰৰ নহয়, তেওঁবিলাকে ঈশ্বৰৰ নহয়, তেওঁবিলাকে ঈশ্বৰৰ লোক নহয়। যদি তেওঁবিলাকে নতুন ৰূপ, নতুন গড় তেওঁবিলাকে ঈশ্বৰৰ পৰা পোৱা নাই। যেনেকৈ আমি আদম আৰু হাৱাৰ পৰা অহা ব্যক্তি হয়, আমি ঈশ্বৰৰ সৃষ্টি, আৰু সেই সৃষ্টি পাপৰ কাৰণে আমি পাপী দূষিত হ'লোঁ। আৰু আপোনাৰ মোৰ যিটো ঈশ্বৰৰ ৰূপ আছিলে, সেই ৰূপটোক আমি হেৰাই দিলোঁ একেবাৰে। তেওঁৰ যিটো গুণ, আমি মানুহ হিচাপে আছোঁ, কিন্তু পবিত্ৰতাৰ গুণক আমি হেৰাই দিলোঁ। আৰু হেৰাই দিয়াৰ কাৰণে আমি তাত এতিয়া পবিত্ৰতা আৰু অপবিত্ৰতা দুটাই গুণেই মিক্স হৈ আমি মানুহ জীৱনটো আমি আছোঁ। কিন্তু ঈশ্বৰে আমাক আত্মিক হিচাপে চেণ্টিফিকেশ্যন বুলি কয়, আৰু আমি যদি কওঁ নিউ ক্ৰিয়েশ্যনো বুলি কয়। নতুনকৈ সৃষ্টি কৰি নতুন এটা ৰূপ দিয়ে ঈশ্বৰে, আমাক ধুৱে, আমাক পৰিষ্কাৰ কৰে। আৰু যেতিয়ালৈকে ঈশ্বৰে আপোনাক মোক পৰিষ্কাৰ কৰি নিদিব, আপুনি মই পৰিষ্কাৰ হ'ব নোৱাৰিম। আপোনাৰ মোৰ এই শক্তি নাই যে আমাৰ এই শক্তি আছে, এনেকুৱা নহয় যে আমি নিজে পৰিষ্কাৰ হ'ব পাৰিম আত্মিক বা ঈশ্বৰৰ দৃষ্টিত বা ঈশ্বৰলৈ গ্ৰহণযোগ্য হ'বৰ কাৰণে। আৰু সেইকাৰণে ঈশ্বৰে নতুন ৰূপ আমাক দিয়ে। আমি পুৰণি নিয়মলৈ যাওঁ, ঈশ্বৰে এটা মানুহ জাতি এটা নতুন ৰূপ দিছে ইয়াত। আৰু সেই ৰূপেৰে বা সেই ৰূপ যি ঈশ্বৰে দিলে, আৰু সেই ৰূপৰ আধাৰেৰে ঈশ্বৰে গোটেই পৃথিৱীক আশীৰ্বাদ কৰিছে। হি ব্লেছড অল অভাৰ দি আৰ্থ, অল দি আৰ্থ বুলি কয়। গোটেই পৃথিৱীক ঈশ্বৰে আশীৰ্বাদ কৰিছে। আৰু তাৰ কাৰণে ঈশ্বৰে মানুহবিলাকক মাতিছে। 1 নম্বৰ প্ৰথম কাম ঈশ্বৰে কি কৰে? তেওঁ মাতে। ঈশ্বৰে তেওঁক মাতে। ঈশ্বৰে মানুহবিলাকক মাতিছে, তোমালোকে আহা মোৰ ওচৰলৈ। কিয়? মানুহ পাপ কৰিলোঁ, আৰু পাপ কৰাৰ কাৰণে আমি হেৰাই গ'লোঁ। আমি নিজে প্ৰভুলৈ অহাৰ আমাৰ সেই শক্তি নাই, আৰু সেইকাৰণে ঈশ্বৰেহে মাতিব লগা হৈছে আমাক। আমি চবেই বুজি পাবলৈ চেষ্টা কৰিম, ঈশ্বৰেহে আমাক মাতিব লগা হৈছে তেওঁলৈ। আৰু সেইকাৰণেহে আজি আমি খ্ৰীষ্টত আছোঁ, বা আজি আমি ঈশ্বৰত আমি আছোঁ। ঈশ্বৰে যদি আপোনাক মোক নামাতা হ'লে, আমি আমাৰ অহতাৰে, আমাৰ জ্ঞানেৰে, আমাৰ টকা পইচাৰে, আমাৰ স্বাস্থ্যৰে, আমাৰ ভাৱ চিন্তাৰে
আমি কেতিয়াও ঈশ্বৰলৈ আহিব নোৱাৰিলোহেঁতেন। ঈশ্বৰৰ বোলাহাটটো, ঈশ্বৰৰ যিটো কল, এই কলটো সঁচাকৈ বৰ আচৰিত আৰু সকলোতকৈ আশীৰ্বাদ এইটোৱে হয়।